নমস্কাৰ লেংডন বাতৰি সমূহ দৰ্শকক বৃহস্পতিবৰীয়া কবিতা আবেলিলৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে দুটা কবিতা লৈ আহিছো। গংগামোহন মিলিৰ দিচাংমুখলৈ নিমন্ত্ৰণ নামৰ কবিতাটো প্ৰথমে পাঠ কৰিব বিচাৰিছো। গংগামোহন মিলি এগৰাকী অসমীয়া ভাষাৰ জনপ্ৰিয় কবি। তেওঁ যথেষ্টখিনি অসমীয়া ভাষাত কবিতা ৰচনা কৰিছে। তেওঁৰ দিচাংমুখলৈ নিমন্ত্ৰণ নামৰ কবিতাটো মোৰ ভাল লাগে, কাৰণ এই কবিতাটোত গাঁৱৰ এটা পৰিৱেশ উদ্ভাসিত হৈ উঠিছে। আহকচোন কবিতাটোৰ মাজলৈ সোমাই যাওঁ। কবিতাৰ শিৰোনাম দিচাংমুখলৈ নিমন্ত্ৰণ। কবি গংগামোহন মিলি। আহো বুলিলেই যিকোনো ঋতুতে আহিব পাৰা, ধূলিৰ ধুমুহাত বিধ্বস্ত হৈ অথবা একাঠো বোকা পানী খচকি। অচিনাকি মুখ খোজবোৰ দেখি দাৱনী ৰোৱনীয়ে চকুৰে চাব পাৰে, গৰখীয়াহঁতে সুসুৰিয়াই জোকাব পাৰে, কুকুৰবোৰেও পিছে পিছে দৌৰি ভুকিব পাৰে। ভয় খাব নালাগে, ভাল পোৱাৰ এয়া আৰম্ভণি। আমাৰ ঘৰৰ বাঁহৰ দুৱাৰ যি মেলি দিলে, কেৰেক কেৰেকৈ চিনাকি মাত উলিয়াই অতিথিক স্বাগতম জনাই। দুখৰি পীৰাত বহি কথা আৰম্ভ কৰোঁতেই ধোঁৱা চাং এৰি নামি আহিব পুৰণি ছাইমদৰ কলহ, গঁৰালৰ কুকুৰাৰ হেক ধপধপনি। দুখৰ দিনলিপিৰ পাঠ আওৰাম, কাৰণ দুখেহে একাত্ম কৰে হৃদয়। শইকলি চৰাই বিনাবলৈ, খেৰকটীয়াই খেৰ কাটিবলৈ, গোৱালে গৰু ম'হ ৰখিবলৈ চাপৰি হেৰাই যোৱাৰ ইতিবৃত্ত। শস্যৰ অনিশ্চিত ভৱিষ্যত। শুনিছানে কেতিয়াবা ভ্ৰাম্যমান পঢ়াশালীৰ কথা? উজানৰ ৰাতি আঘোণ মাহত বনৰীয়া হাতী খেদি, বানপানীৰ সময়ত মথাউৰি পহৰা দি উজাগৰে থকা অভ্যাস আছে। ছাইমদৰ ৰঙচুৱা ৰঙৰ স্পৰ্শই হৃদয়ৰ অতল তলি খান্দি উলিয়াব ঐনিতম। পাহাৰ ভৈয়াম একাকাৰ হৈ যাব, যেনেকৈ কবিতাৰো জীৱন সহযোদ্ধা। আহো বুলিলে যিকোনো ঋতুতেই আহিব পাৰা, কোনো খবৰ নিদিয়াকৈ, যেনেকৈ হঠাৎ আহি গুচি গৈছিল হিৰুদা, মুকুলদা, ৰিপুঞ্জয়দা, অজিত, মৃদুল, সৌৰভ, যতীন, নিপুণ। দূৰৈ পাহাৰ ওচৰৰ পৰা সঁচাকৈয়ে মই দেখা নাই, আহি কবানে? পশ্চিমৰ প্ৰবল ধুমুহাটো কেনেকৈ ৰৈ থাকে চামাকনা উৎসৱ, আহিবানে তুমি? আন এটা কবিতাৰ পাঠ কৰিবলৈ লৈছো। কবিতাটোৰ শিৰোনাম সেউজীয়া সুবাস বিচাৰি। কবি দীপ্তি ঠাকুৰ গোস্বামী। দীপ্তি ঠাকুৰ গোস্বামীয়ে সুদূৰ চিলভাছাৰ পৰা এই কবিতাটো লিখি পঠিয়াইছে আমালৈ। এইখিনিতে প্ৰিয় দৰ্শকক জনাব বিচাৰিছো, আপোনালোকেও আপোনালোকৰ প্ৰিয় কবিতাটো পাঠ কৰি আমালৈ পঠিয়াব পাৰে, নতুবা কবিতাটোকে পঠিয়াই দিব পাৰে। আমাৰ ষ্টুডিঅ'ৰ পৰা আপোনালোকৰ কবিতাটো পাঠ কৰি উলিয়াই দিয়া হ'ব। এতিয়া দীপ্তি ঠাকুৰ গোস্বামীৰ কবিতাৰ মাজলৈ সোমাই যাওঁ। কবিতাৰ শিৰোনাম সেউজীয়া সুবাস বিচাৰি। নীল আকাশৰ সৌন্দৰ্যৰ মহত মূৰ তুলি ওপৰলৈ চালো। ধুঁৱলি কুঁৱলী ধোঁৱাৰে আৱৰা ঘন কলা
অৰুণোদৰ অহা যোৱা মোৰ নয়ন জুৰিত বিষাদৰ এজাক প্লাৱন নামিল বাস্তৱৰ এখন চিত্ৰ মই ভাৱসাগৰত নদীৰ সুতে সুতে সমুদ্ৰৰ লহৰে লহৰে লৈ যায় প্লাষ্টিকৰ টোপোলা বুকুত বান্ধি গৰল পান কৰি উচুপি থকা জলস্বৰ প্ৰাণীৰ কৰুণ বিননি তুমি হৃদয়গম কৰিছানে আকৌ দুচকুত দুটোপাল অশ্ৰুধাৰা অবুজ ভাষাৰ শব্দবোৰ এতিয়া শিলৰ টুকুৰা হাতত হাত ধৰি ধৰিত্ৰীৰ এচাতে প্ৰদূষণ মুক্ত মলয়াৰ মৃদুৰ পৰশ লবলৈ আগবাঢ়ি যাওঁ বলা সেউজীয়াৰ সুবাসৰ আচল ধৰি সপোন বিভোৰ মই এখন সুন্দৰ চিত্ৰ অংকনৰ আশা প্ৰিয় দৰ্শক আজিলৈ লেংডন বাতৰি বৃহস্পতিবৰীয়া কবিতাৰ আবেলি অনুষ্ঠানটো সামৰিব বিচাৰিছো এই অনুষ্ঠানটো আপোনালোকে কেনে পাইছে জনাবলৈ নাপাহৰিব আপোনালোকৰ সহযোগিতা একান্তই প্ৰয়োজন ধন্যবাদ